শংকৰ আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যন চামতাৰ উদ্যোগত এমহীয়া নাটক নৃত্য চিনেমাৰ কৰ্মশালাৰ শুভাৰম্ভ আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পশ্চিম চামতা হাইস্কুলৰ কমিউনিটি হলত শংকৰ আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যনত চামতাৰ উদ্যোগত এমহীয়া নাটক নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান আয়োজন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন কৰে শংকৰ আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যনৰ সঞ্চালক দীপু বৰাই। ৰাতিপুৱা 9 বজাত বিশিষ্ট অভিনেতা নাট্যকাৰ পৰিচালক হেমন্ত কুমাৰ শৰ্মাই কৰ্মশালাৰ মূল দুৱাৰ মুকলি কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনেতা তথা বাদ্যশিল্পী ধীৰেশ্বৰ বৰ্মনে। আনহাতে ৰাতিপুৱা 10 বজাত শুভ উদ্বোধনী অনুষ্ঠানত উক্ত ফাউণ্ডেশ্যনৰ উপ সঞ্চালক কমল শৰ্মাই সভাপতি হিচাপে উপস্থিত থকাৰ লগতে উদ্বোধক হিচাপে উপস্থিত থাকে সুদক্ষ অভিনেতা পৰিচালক ৰঞ্জিত মিশ্ৰই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৰ্মন আৰু সুদক্ষ অভিনেতা তথা প্ৰশিক্ষক চন্দন প্ৰয়াসে। উল্লেখযোগ্য যে বিভিন্ন প্ৰান্তৰ পৰা অহা নিমন্ত্ৰিত অতিথিসকলে ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলে নাটক নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ জৰিয়তে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ উপৰিও সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব সেই বিষয়েও মত পোষণ কৰাত অভিভাৱক আৰু অভিভাৱিকাসকলে উক্ত কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ স্বাৰ্থত পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিয়ে। উক্ত কৰ্মশালাৰ কেইদিনৰ কাৰ্যসূচীতে নিমন্ত্ৰিত অতিথি তথা প্ৰশিক্ষকৰ সকলৰ উপৰিও অভিভাৱক অভিভাৱিকাসকলৰ লগতে শুভাকাংক্ষীসকলৰ সহায় সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিছে শংকৰ আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যনৰ সঞ্চালকসহ উদ্যোক্তাসকলে। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণাম হেদৰ সৈতে ৰিপৰ্ট নিভাজ অসম লাইভ। এই সকলোবিলাকক সম্পূৰ্ণৰূপে মহিমূৰ কৰি দিব পাৰে শিক্ষাটো আমাক লাগিবই। গতিকে তোমালোকক মই বাৰে বাৰে কৈছোঁ, প্ৰথমতে তোমালোকে আনন্দিত হৈছোঁ যিহেতু সৰুৰে পৰা ড্ৰামাৰ প্ৰতি আমাৰ ৰাপ আছিলে। আমি ভবা নাছিলোঁ এটা চাকৰি লাগিব বুলি। জ্ঞানৰ যিটো মহিমামণ্ডিত ব্যক্তিত্ব এইটো আমি নাই দিগদাৰ হয়। ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেশ্যন অনুষ্ঠানৰ এমহীয়া কৰ্মশালাৰ আজিৰ সভাৰ শ্ৰদ্ধাৰ সভাপতিদেৱ, আমাৰ মাজত উপস্থিত হৈছে নাট্যকাৰ অভিনেতা প্ৰাক্তন প্ৰধান শিক্ষক কুমাৰ হেমন্ত শৰ্মা, শংকৰ আজান ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেশ্যনৰ উদ্যোক্তা দীপু বৰা আৰু সোণ আহমেদ ডাঙৰীয়া আৰু কণ কণ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
এই অনুষ্ঠানটো আসলতে শিকাইছিল কামৰূপ কলেজতে এখন ইমান অনন্য নাটক এইখনত আমি প্ৰথম পুৰস্কাৰ পাইছোঁ। নামটো মোৰ অকণমান কেনেকৈ দিছে ক'লেও ভুল নহয়। আমি একেলগে বহুত কাম কৰিছিলোঁ। সকলোবিলাককে আমি ধন্যবাদ জনাইছোঁ। মোৰ তাইক ভাল অভিনেতা বিপুল আমাৰতো দাদা ক'বই নালাগে, ক'ৰবাত ফোন কৰি ভালদৰে পঢ়া শুনা কৰিব লাগিব। গতিকে তোমালোকৰ যিটো শংকৰ আদান ডান্স এণ্ড ড্ৰামা এণ্ড ডান্স কম্পিটিশ্যনত তোমালোকে যিহেতু এডমিশ্যন লৈছা, তাৰ কাৰণে তোমালোকে নলবাৰী জিলাৰ ভিতৰত নহয় অসমৰ ভিতৰত যাতে তোমালোকে বিভিন্ন দিশত তোমালোকে আগবাঢ়ি যাব পাৰা আৰু বিভিন্ন পাৰদৰ্শিতা দেখুৱাব পাৰা, তাৰ কাৰণে মই তোমালোকক আশীৰ্বাদ দিছোঁ। সকলো ক্ষেত্ৰতে কষ্ট কৰিব। সেইকাৰণে মই তোমালোকক কৈছোঁ যে শিক্ষাৰ লগতে এইটো এটা এডভান্স টু লিড দেন প্লে। তোমালোকে বিভিন্ন খেলাও খেলিব লাগিব। যিয়েই নহওক মই তোমালোকক আশীৰ্বাদ দিছোঁ আৰু তোমালোকে পঢ়াটোৰ ক্ষেত্ৰত অন্ততঃ গুৰুত্ব দিব লাগিব। যিহেতু মই কৈছোঁ যে শিক্ষা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা আমন্ত্ৰিত অতিথিদেৱৰ লগতে ফাউণ্ডেশ্যন চামতাৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে শুভেচ্ছা জনোৱাৰ লগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গ্ৰীষ্মকালীনৰ লগত সংগতি ৰাখি আজিৰে পৰা 30 জুলাইলৈকে এমহীয়া নাটক নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ আৰু এটা চলাৰ ভাষাৰে আদৰিব আমাৰ নিবেন নিৰাপদে মই আগ্ৰহেৰে কৈছিলোঁ এইটো এটা শিক্ষাৰ অবিচ্ছেদ্য অংগ। গতিকে এইটো কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰিব। এইটো কৰাটো ভাল, কাৰণ শিক্ষাৰ লগত যদি এইটো থাকে তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা ভাল বিদ্যালয়ত এডমিশ্যন ল'ব লাগিলে তেওঁলোকৰ যদি এক্সট্ৰা কিছুমান পাৰদৰ্শিতা থাকে তেতিয়াহ'লে তেওঁলোকে তাত এডমিশ্যন লোৱাত সহজ হয়। আৰু এই ছাত্ৰ ছাত্ৰীয়ে ইয়াত এডমিশ্যন লৈছে তেওঁলোকে যাতে ভালদৰে ডেন্স ড্ৰামা নাটক গোটেই ক্ষেত্ৰতে যাতে আগবাঢ়ি যায়, তেওঁলোকৰ লগতে আমাৰ বিদ্যালয়তো যাতে এটা জড়িত। শিক্ষা হৈছে সুখ আৰু দুখৰ গৰাকী।
সকলো ছাত্ৰ ছাত্ৰীয়ে জানে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এমহিয়া যি নাটক নৃত্য আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছিল, এই প্ৰতিটো কাৰ্যসূচী উদ্যোক্তাসকলৰ লগতে ছাত্ৰ ছাত্ৰীজনৰ অভিভাৱক বিভিন্ন কামৰ পৰা উপাদানযুক্ত জন্মদিনৰ জৰিয়তে লগতে আটাইতকৈ মই এই উত্তৰ থাকি এসময়ত মোৰ ছাত্ৰ আছিল, বৰ্তমান তেওঁ এজন ভাল নৃত্য প্ৰশিক্ষক। ডান্স ফাউণ্ডেশ্যনৰ এমহীয়া নাটক নৃত্য আৰু চিনেমাৰ কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান। এই শুভ উদ্বোধনী অনুষ্ঠানলৈ আহি আপোনাৰ কেনেকুৱা লাগিল, এই বিষয়ে আপোনাৰ মনৰ অনুভৱ জনাব নেকি? আৰম্ভণিতে শংকৰ আজান ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কণ কণ ছাত্ৰ ছাত্ৰীসকলক এই এমাহকাল সুন্দৰভাৱে প্ৰশিক্ষণ দি তেওঁলোকক ভৱিষ্যতৰ নাট্য জগতৰ বাটকটীয়া কৰি গঢ়ি তুলিব বুলি মই আশাবাদী। আৰু ইয়াত আহি মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰী বহুখিনি হৈছে, অভিভাৱক আহিছে, উদ্যোক্তাসকলৰ সকলো কৰ্মৰাজিতে মই সন্তুষ্ট। গতিকে ইয়াত উপস্থিত থাকি এনেকুৱা লাগিছে যেন মই মোৰ তাহানিৰ সেই বাল্য তথা ছাত্ৰ অৱস্থালৈ মই ঘূৰি যাম, ময়ো শিকিম, তেনেকুৱা এটা মনত মানে অনুভৱ এটা আহিছে। যাহক ৰাইজৰ সমাজৰ যথেষ্ট উপকাৰ হ'ব। গতিকে মোৰ সঁচাকৈয়ে ভাল লাগিছে। এই ক্ষেত্ৰত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, বৰ্তমানৰ নৱপ্ৰজন্মৰ যি উদীয়মান যুৱক যুৱতী আৰু তথা ছাত্ৰ ছাত্ৰীসকললৈ আপুনি কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? ছাত্ৰ ছাত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিলে মই প্ৰথমতে ক'ম মোবাইলৰ কুব্যৱহাৰ। মোবাইলত আজিকালি ছাত্ৰ ছাত্ৰীসকল বহু সময় কটায়। কাৰণ ময়ো এগৰাকী শিক্ষক আছিলোঁ আৰু বৰ্তমানেও এখন প্ৰাইভেট স্কুলত মই আছোঁ। তাত আমি অভিভাৱকৰ পৰা এটাই মানে অভিযোগ পাওঁ যে ছাত্ৰ ছাত্ৰীয়ে ঘৰত নপঢ়ে, অনবৰতে মোবাইলত ব্যস্ত থাকে। গতিকে মোবাইলত যি বেয়া কথাবিলাক দিয়ে এইবিলাক বাৰণ কৰিব লাগে, যাতে সেইবিলাক নাচায়, অন্ততঃ তাৰ যিখিনি ভাল কথা সেইখিনি যাতে গ্ৰহণ কৰে। এইটোৱে মোৰ ছাত্ৰ ছাত্ৰীলৈ মানে এটা সুপৰামৰ্শ। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাক লগ পাম। লগ পোৱাৰ একেবাৰে প্ৰতিশ্ৰুতি আছে। কেৱল বিশ্ব নিয়ন্ত্ৰক খাটক যাতে জীয়াই থাকি সুস্থ শৰীৰে আপোনালোকৰ মাজত থাকিব পাৰোঁ। মই ধন্যবাদ নমস্কাৰ জ্ঞাপন কৰি উদ্যোক্তাসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰী পিতৃ মাতৃসকললৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শংকৰ আজান ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেশ্যনৰ এমহীয়া নাট নৃত্য চিনেমাৰ যিটো কৰ্মশালা, এইটো বৰ ভাল পদক্ষেপ লাগিব, তেতিয়াহে এই কৃতকাৰ্য হ'ব। ইয়াত নিশ্চয় কিছু ছাত্ৰ ছাত্ৰী উপস্থিত আছে। মই আন ভাষণ নিদিওঁ আৰু মই অলপ সোনকালে যাবও লাগে। গতিকে মই যিহেতু এমাহ আছে, অহা সপ্তাহত এদিন আহি মই উদ্যোক্তাসকলে যি বিচাৰে মোৰ জ্ঞানত থকা আটাইবোৰ দিবলৈ মই যত্ন কৰোঁ। আজি মাত্ৰ এটা কথা মই বিচাৰিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই কথা এটা ক'ব বিচাৰিছোঁ। তোমালোক মোৰ সন্মুখলৈ আছো, হ'ব কিয় হোৱা